নমস্কাৰ কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমি অটোকেড 2024 ভাৰ্জনৰ ইউজাৰ ইণ্টাৰফেচখনৰ বিষয়ে অলপ শিকিম যেতিয়া যিকোনো এটা ছফ্টৱেৰ ওপেন কৰা হয় যিখন স্ক্ৰীন আমি দেখা পাওঁ সেই গোটেই স্ক্ৰীনখনক কোৱা হয় ইউজাৰ ইণ্টাৰফেচ ইয়াত বিভিন্ন লেআউট আছে যেতিয়া ছফ্টৱেৰ এটা প্ৰথম বনোৱা হয় ছফ্টৱেৰ ইঞ্জিনিয়াৰে তেতিয়া তেওঁলোকে কিছুমান ডিফল্ট ছেটিংছ ইয়াত কৰি থোৱা থাকে আমি আজি অকমান এইখিনি বিষয়ে জানি লওঁ ইউজাৰ ইণ্টাৰফেচখনৰ বিষয়ে লাষ্ট ক্লাছত মই আপোনালোকক দেখুৱাইছিলোঁ এইখিনি এই যে অটোকেডৰ এই আইকনটো লিখা আছে এ বুলি এই আইকনটোত আমি বিভিন্ন অপশ্যন পাওঁ যেনেকৈ নিউ অপেন ছেভ এজ এই অপশ্যনখিনি ইয়াৰ পৰা ডাইৰেক্টলি নতুন ফাইল অপেন কৰিব পাৰোঁ ছেভ কৰিব পাৰোঁ পুৰণা ফাইল অপেন কৰিব পাৰোঁ এই গোটেইখিনি বস্তু আইকন হিচাপত এইখিনিত আছে ঠিক আছে তো এইখিনিক কোৱা হয় কুইক এক্সেছ টুলবাৰ ইয়াৰ যিকোনো এটা আইকনৰ ওপৰলৈ এনেকৈ গ'লে ইয়াত আমাৰ আহি যায় অট'মেটিকলি নিউ এনেকৈ আহি গৈছে নিউ এতিয়া আমি ধৰক ইয়াৰ ওপৰলৈ গৈছোঁ ছেভ এজ বুজিছেনে এইটো আহি যায় ইয়াত আমি আনডু ৰিডু কৰিব পাৰোঁ বা আমি এইটো ইয়াত আনডু এনেকৈ কৰিব পাৰোঁ বা আমি কীবৰ্ডৰ থ্ৰুৱেদিও আনডু কৰিব পাৰোঁ কণ্ট্ৰল আৰু জেড একেলগে টিপিলে হৈ যায় আৰু আমি এইখিনি পিছত শিকিম এতিয়া আমি কুইক এক্সেছ টুলবাৰখনেই শিকি লওঁ ইয়াত আমি এনেকৈ এই যিখিনি আইকন আছে সেই আইকনখিনি ওপৰলৈ গ'লে অপশ্যনটো কি দেখাই দিয়ে আৰু আমি তাতে গম পাই যাওঁ ইয়াৰ পৰা আমি চিলেক্ট কৰিব পাৰোঁ তাৰপাছত এই কুইক এক্সেছ টুলবাৰৰ এই যে আইকনখিনি অন আছে কি আইকন অন আছে এই যে অকণমানি ৰিডু কাষতে এটা এনেকৈ ড্ৰপ ডাউন এটা আছে তাত আমি যদি ক্লিক কৰোঁ তেতিয়া আমাৰ এখন এনেকুৱা চাৰ্ট এখন আহিব বুজিছেনে ইয়াতো আমাৰ সেইখিনিয়ে দেখুৱাই থোৱা আছে নিউ অপেন ছেভ এজ এই মানে ইয়াত যে ৰাইট চিন দি থোৱা আছে সেই আইকনখিনি মানে এই কুইক এক্সেছ টুলবাৰখনত অন আছে বাকীখিনি অন নাই ইয়াৰ পৰা আমাৰ প্ৰথম কামটো হ'ব আমি কুইক এক্সেছ টুলবাৰখনৰ যিখিনি আছে ডিফল্ট আছে আমাক কি লাগিব ড্ৰয়িং কৰিবৰ কাৰণে আমি এটা কাম কৰিম প্ৰথম আমি ইয়াত ৱৰ্ক স্পেচটো অন কৰি ল'ম ইয়াত আমি ক্লিক কৰি পেলাই এই যে আমি ইয়াতে দেখিছোঁ ৱৰ্ক স্পেচ এই ৱৰ্ক স্পেচটো অন কৰি লওঁ আৰু এটা আমি অন কৰি ল'ম মেনু বাৰ প্ৰথমে ৱৰ্ক স্পেচটোকে দেখাই লৈছোঁ এই ৱৰ্ক স্পেচটো আমি ইয়াত ক্লিক কৰি দিলে ৱৰ্ক স্পেচটো আমাৰ ৱৰ্ক স্পেচটো আমাৰ অন হৈ যাব দেখিছেনে ইয়াত এতিয়া আমি ৱৰ্ক স্পেচটো অন কৰাৰ লগে লগে ড্ৰাফটিং এণ্ড এন'টেশ্যন এনেকৈ এখন টুলবাৰৰ নিচিনা আকৌ আহি গৈছে এইটো কি হয় ৱৰ্ক স্পেচ মানে কি হয় এই যে আমাৰ এই গোটেই স্ক্ৰীনখনত ইয়াত আমি য'ত কাম কৰিম এইটো কোৱা হয় ৱৰ্ক স্পেচ ইয়াত আমি এতিয়া কি ড্ৰয়িং কৰিম আমি জানো যে অট'কেডত আমি 2D কৰিব পাৰোঁ অট'কেডত আমি 3D ড্ৰয়িঙো কৰিব পাৰোঁ কিন্তু যেতিয়া আমি প্ৰথম ছফ্টৱেৰ এটা শিকিবলৈ গৈছোঁ প্ৰথমতে আমি 2D ড্ৰয়িং কৰিম গতিকে ইয়াত আমাৰ ড্ৰাফটিং এণ্ড এন'টেশ্যন ইয়াত হৈ থাকিব ইয়াত আমি ড্ৰাফটিং এণ্ড এন'টেশ্যন চিলেক্ট কৰি থ'ম কিন্তু এইখনৰ বিষয়ে অকণমান জনা দৰকাৰ যদি আমি 3D মডেলিং কৰিব যাওঁ তেতিয়া আমাৰ ইয়াত আমি 3D মডেলিং চিলেক্ট কৰিম তেতিয়া আমাৰ ইয়াত যিখিনি ওপৰতে আমাৰ টুলছ ওলাই আছে কামাণ্ড ওলাই আছে সেইখিনি চেঞ্জ হৈ যায় মই এবাৰ দেখাই দিছোঁ এতিয়া ড্ৰাফটিং এণ্ড এন'টেশ্যন হৈ থাকোঁতে এইখিনি এনেকুৱা টুলছ হৈ আছে নহয় আমি যদি ইয়াত গৈ পেলাই এই 3D মডেলিং অপশ্যনটো চিলেক্ট কৰি দিওঁ তেতিয়া আমাৰ এই টুলছবোৰ চেঞ্জ হৈ গ'ল বক্স এক্সট্ৰুড এইবোৰ আহি গ'ল এইবোৰ এতিয়া আমাক নালাগে বুজিবও নালাগে এতিয়া গতিকে আমি কি কৰিম প্ৰথম যেতিয়া মই এই বস্তুটো কেলৈ শিকাই দিছোঁ ছাপ'জ আজি কোনোবাই এটা কম্পিউটাৰত এটা ড্ৰয়িং কৰি আছে 3D ড্ৰয়িং এটা কৰি আছে তেওঁ এই ৱৰ্ক স্পেচটো 3D মডেলিং কৰিবলৈ ড্ৰয়িং কৰি আছে আপুনি তেওঁ ছফ্টৱেৰটো ইয়াতে ক্ল'জ কৰি পেলাই গুচি গ'ল আপুনি যেতিয়া ছফ্টৱেৰটো আকৌ অন কৰিব তেতিয়া কিন্তু আকৌ এই স্ক্ৰীনখনহে আহিব 3D মডেলিঙৰ স্ক্ৰীনখনহে আহিব কাৰণ লাষ্ট যিজনে কাম কৰিছিলে তেওঁ 3D মডেলিং কৰি থৈছিলে ৱৰ্ক স্পেচটো গতিকে
তেতিয়া আমি ধৰা 2D কৰিব লাগে। এতিয়া আমি 2D ড্ৰয়িংবোৰ বিচাৰি নাপাম বা অকণমান কনফিউজ লাগিব যিখিনিয়ে প্ৰথম ইউজ কৰে ছফ্টৱেৰটো। তেতিয়া আমি কি কৰিম, মই যিটো ইয়াত এতিয়া দেখালো, আমি ৱৰ্কস্পেচৰ এইটো অন কৰি পেলাই ইয়াত গৈ পেলাই আমি এইটো 3D মডেলিং হৈ আছে, ইয়াক আমি এতিয়া ড্ৰাফটিং এণ্ড এনোটেশ্যন কৰি ল'ম। এইটো হ'ল ইয়াৰ ৱৰ্কস্পেচৰ কাম। আৰু পুৰণা যিবোৰ ভাৰ্জন আছে ইয়াত এই ৱৰ্কস্পেচটো অনে থাকে আৰু কেতিয়াবা এই তলত থাকিব পাৰে দেই। এইফালে তলৰ ফালেও কেতিয়াবা লেফ্ট চাইডে তলত এনেকৈ ৱৰ্কস্পেচৰ পুৰণা ভাৰ্জনবোৰত আমি যদি 15-16 এনেকুৱা 2015-16ৰ ভাৰ্জন চাওঁ, তেনেকুৱা ভাৰ্জনবোৰত এই কেতিয়াবা এই তলত আছিলে আগতে, এতিয়া এইটো ওপৰলৈ লৈ গৈছে। নেক্সট আহিলে আমাৰ ইয়াতে আৰু এটা বস্তু আছে, এই যিখন আমি ড্ৰপ কৰিছিলোঁ, এখন দেখিছিলোঁ যে আমি এখন, ইয়াত আমি দেখিছোঁ লাষ্টৰ ফালে শ্ব' মেনু বাৰ, দেখিছেনে? শ্ব' মেনু বাৰ এই লাষ্টত, চৰি, ইয়াত আমি ক্লিক কৰি ইয়াত এখন মেনু বাৰ অন কৰিব পাৰোঁ। এতিয়া ইয়াৰ ওপৰত এখন মেনু বাৰ অন হৈ যাব, চাব, ক্লিক কৰি, দেখিছেনে? এইখনক কোৱা হয় মেনু বাৰ। এই যে ফাইল, এডিট, ভিউ, ইনচাৰ্ট, একদম ওপৰত যিখন আহিছে সেইখনক কোৱা হয় মেনু বাৰ। ইয়াৰ ইউজ আমি শিকি আছোঁ লাহে লাহে। তাৰ পাছত মই প্ৰথমতে ইণ্টাৰফেচখনৰ ইন্ট্ৰডাকশ্যনটো কৰাই লৈছোঁ, ক'ত কি আছে, কেনেকৈ ইউজ কৰা হয়, কি কি ইয়াৰ নামবোৰ কি কি। নেক্সট আছে এইটো কোৱা হয়, এই যে লিখা আছে অটোডেস্ক অটোকেড 2024, এইখনক কোৱা হয় টাইটেল বাৰ। টাইটেল বাৰ মানে আমি একচুৱেলি এতিয়া একো ড্ৰয়িংটোৰ নাম একো দিয়া নাই, ড্ৰয়িঙৰ নামটো, গতিকে যেতিয়া আমি যদি কিবা এটা নাম দি ছেভ কৰি থওঁ, তেতিয়া এই যে drawing1.dwg বুলি আহিছে, তেতিয়া যদি আমি কিবা এটা নাম দি ছেভ কৰোঁ তেতিয়া তাত সেই নামটো আহি যাব, গতিকে টাইটেল বাৰ বুলি কোৱা হয়। আৰু ইয়াত আমি কোনটো ভাৰ্জনত কাম কৰি আছোঁ সেইটো আমি ইয়াত গম পাই যাওঁ, অটোডেস্ক অটোকেড 2024 ভাৰ্জনটোত আমি কাম কৰি আছোঁ। তাৰপিছত আহিলে এইটো আমাৰ এইখিনি কোৱা হয় ইনফৰমেশ্যন বাৰ, এই যে ইয়াত লিখা আছে টাইপ কিৱৰ্ড অৰ এনেকৈ লিখা আছে চাইন ইন, এইখিনি অটোডেস্ক ছাইটটোৰ লগত যদি চাইন ইন কৰা হয় আৰু ইণ্টাৰনেট কানেকশ্যন লাগে তেতিয়া এইটো ইউজ কৰা হয়, নহ'লে ইয়াৰ বিশেষ ইউজ নহয়। গতিকে আমি প্ৰথমতে শিকিলোঁ কুইক এক্সেছ টুলবাৰ, দেন আমি শিকিলোঁ ইয়াতে কেনেকৈ ৱৰ্কস্পেচ অন কৰিব লাগে, মেনু বাৰ অন কৰিব লাগে, আৰু নেক্সট আমি শিকিলোঁ ইয়াত টাইটেল বাৰ। তাৰপিছত আমি এই তলৰ এইখিনিলৈ আহিম, এইখন যে মই কৈছোঁ মেনু বাৰ, এখন আমি অন কৰি ল'লোঁ, এখন মেনু বাৰ, তাৰ তলত যিখিনি আছে এই গোটেইখিনি কোৱা হয় ৰিবন বাৰ। এই গোটেইখিনি কোৱা হয়, এই গোটেই ইয়াৰ পৰা হোমৰ পৰা এনেকৈ যিখিনি দেখুওৱা হৈছে এই গোটেইখিনি কোৱা হয় ৰিবন বাৰ। ইয়াত কামটো হ'ল, এতিয়া এইটো হোম টেব, আমি এটা এটা টেব বুলি কওঁ, হোম টেব, দেন এইটো ইনচাৰ্ট টেব। ইয়াত আমি যেতিয়া ক্লিক কৰিম আমাৰ ইয়াত বেলেগ বেলেগ আমি কামাণ্ড বা টুল দেখিম, কামাণ্ড বুলিও কওঁ ইয়াক আমি, এইখিনি লাইন, চাৰ্কল, এইবোৰ যিবোৰ আমি আঁকিবলৈ আমাক যিখিনি অপশ্যন লাগিব সেইখিনিক আমি টুলছ বা কামাণ্ড বুলি কওঁ। ধৰক আমাক লাইন লাগে, আমি ইয়াত লাইন ড্ৰ টুলবাৰৰ পৰা ড্ৰয়িং যিহেতু কৰিম গতিকে ড্ৰ টুলবাৰ বা ড্ৰ টেবৰ পৰা আমি ইয়াত লাইন চিলেক্ট কৰিব পাৰোঁ, দেন আমি ইয়াত চাৰ্কল চিলেক্ট কৰিব পাৰোঁ, ইয়াত আমাক যদি লাগে ৰেক্টেংগল, এনেকৈ আমি ইয়াত চিলেক্ট কৰিব পাৰোঁ। বা আমি যে ক'লোঁ মেনু বাৰ, এখন মেনু বাৰ আছে বুলি, এতিয়া আমি ইয়াত এই ড্ৰ মেনু বাৰৰ ড্ৰ বুলি এটা অপশ্যন আছে, এই ড্ৰ এনেকৈ ইয়াৰ পৰা ক্লিক কৰিলোঁ, ড্ৰত ক্লিক কৰিলোঁ, আমি এই লাইন দেখিছেনে, চাৰ্কল তলৰ ফালে, বাকী অপশ্যন যিবোৰ লাগে ড্ৰয়িং কৰিবলৈ সেইখিনি আমি ইয়াত চিলেক্ট কৰিব পাৰোঁ, ৰেক্টেংগল, মানে ইয়াত যিখিনি আছে, ইয়াত এই ড্ৰ টেবত যিখিনি আছে সেইখিনি আমি ড্ৰ মেনু বাৰৰ পৰাও চিলেক্ট কৰিব পাৰোঁ। এই মেনু বাৰখন আমাক বহুত দৰকাৰ হয়, যেনেকৈ এতিয়া ধৰক ইয়াত মডিফাই, এইটো এটা মডিফাই টেব, ইয়াত আমি মুভ, ৰোটেট এনেকৈ এইখিনি অপশ্যন আছে ন, আকৌ ইয়াত আমি মডিফাই মেনু বাৰৰ পৰাও চিলেক্ট কৰিব পাৰোঁ। এই মডিফাই মেনু বাৰত আমি ক্লিক কৰিলোঁ, এই একেখিনি বস্তুৱে পাম। কেতিয়াবা আমাৰ কিছুমান অপশ্যন আমি বিচাৰি পাবলৈ অকণমান দিগদাৰ হয়, তেতিয়া আমি কি কৰোঁ, এই মেনু বাৰখন ইউজ কৰোঁ, বিশেষকৈ যেতিয়া আমি ডাইমেনশ্যন কৰিম, ইয়াত ডাইমেনশ্যন
বা এনটেশ্যন বুলি ইয়াত লিখা আছে এইখিনিত বেছি টুলছ মানে ইয়াত ডিসপ্লে হৈ থকা নাই স্ক্ৰীনখনত তো আমাক বহুত অপশ্যন থাকে ইয়াত তো এইখিনি আমি ক'ৰ পৰা যাম ইয়াত আমি ইয়াত ডাইমেনশ্যনত গৈ পেলাই ইয়াত ডাইৰেক্ট ক্লিক কৰি পেলাই আমি ডাইমেনশ্যনত ইয়াৰ পৰা আমি ডাইৰেক্টলি পঢ়ি পেলাই নিজেও অপশ্যনবোৰ চিলেক্ট কৰিব পাৰোঁ যেতিয়া আমি লাহে লাহে ড্ৰয়িং কৰি যাম তেতিয়া আমি ইয়াৰ ইউজবোৰ গম পাই যাম আৰু প্ৰেক্টিকেলি যেতিয়া ছফ্টৱেৰটো অ'পেন কৰি পেলাই এজন ষ্টুডেণ্ট বা যিজনে শিকিব বিচাৰে বহিব তেওঁ নিজে বুজি পাই যাব এইটো ছফ্টৱেৰ একচুৱেলি ভিডিঅ'টো অকল চাই পেলাই শিকিব নোৱাৰে লগত ছফ্টৱেৰটো অ'পেন কৰি পেলাই আমি এই ভিডিঅ'টো চাই লগে লগে কম্পেয়াৰ কৰি শিকি যাব লাগিব চাই যাব লাগিব মই ইয়াত যিখিনি দেখুৱাইছোঁ নিজৰ কম্পিউটাৰটোতো সেই বস্তুখিনি ক'ত কি আছে প্ৰথমতে চিনাকি হৈ ল'ব লাগিব আৰু মই সকলো ষ্টুডেণ্টক সেইটোৱে কওঁ এনেকৈ ভিডিঅ' এটা চাই পেলাই এই ছফ্টৱেৰ শিকিব নোৱাৰি আপুনি প্ৰেক্টিকেলি এটা কম্পিউটাৰ বা লেপটপত ছফ্টৱেৰটো ইনষ্টল কৰি অন কৰি লওক মই ইয়াত যিখিনি কৈ গৈছোঁ সেইখিনি কম্পেয়াৰ কৰি আপুনি চাই চাই যাব তেতিয়া আপুনি সহজতে শিকি যাব পাৰিব তেনেকৈ এইখিনি মই অকণ ক'লোঁ ৰিবন বাৰ মেনু বাৰ ঠিক আছে নেক্সট আহিলে এইটো আমাৰ ফাইল টেব যিহেতু মই লাষ্ট ক্লাছত দেখাইছিলোঁ আমি ইয়াত এইটো কিছুমান ড্ৰয়িং যেতিয়া আমি কৰোঁ প্ৰথম আমাৰ ড্ৰয়িং 1 এইটো এটা ড্ৰয়িং অ'পেন হৈ আছে এতিয়া যদি আমাক আৰু এটা ড্ৰয়িং লাগে তেতিয়া আমি কি কৰিম এই যে প্লাছ চিনটো আছে এই প্লাছ চিনটোত আমি ক্লিক কৰিম তেতিয়া আমাৰ নতুন এটা আকৌ নতুন ফাইল এটা অ'পেন হৈ যাব যিমান ড্ৰয়িং লাগে আমি ইয়াৰ এই প্লাছ চিনটোত ক্লিক কৰি কৰি গ'লে অ'পেন হৈ যাব আৰু যদি আমাক ড্ৰয়িংটো নালাগে তেতিয়া আমি এনেকৈ ইয়াতে ক্ল'জ কৰি দিব পাৰোঁ তেতিয়া ইয়াতে ক্ল'জ কৰি দিলে আমাৰ সুবিধা হয় কি গোটেই ইয়াত ক্ল'জ নকৰিব ইয়াত ক্ল'জ কৰিলে গোটেই ছফ্টৱেৰটোৱে ক্ল'জ হৈ যায় আকৌ নতুনকৈ অ'পেন কৰিব লাগিব ইয়াত আমি এনেকৈ ক্ল'জ কৰিব পাৰোঁ নেক্সট আহিলে এই ৱৰ্ক স্পেচখনৰ বিষয়ে মই কৈ লওঁ প্ৰথম যে এইবোৰ লাইন কিছুমান দেখা পোৱা গৈছে এইবোৰ এইখিনি অকণমান দিগদাৰ হয় এইখিনি এতিয়া বৰ্তমান ব্যৱহাৰ নহয় গতিকে আমি কি কৰিম অফ কৰি ল'ম এতিয়া জাষ্ট মই কেনেকৈ অফ কৰিব লাগে দেখাই দিছোঁ ইয়াৰ এই লাইনছখিনিৰ যিবোৰ ইউজ আছে এইবোৰ গ্ৰিড বুলি কোৱা হয় এইখিনি মই পিছৰ ক্লাছত দেখাম অকণ স্ক্ৰীনখন আমি ক্লিয়াৰ কৰি লওঁ ইয়াত যে এই তলত এখন এই গোটেই এইখনক কোৱা হয় ড্ৰাফটিং টুলছ বুলি কোৱা হয় এইখিনি মডেল লিখা আছে যে এই যে ব্লু কালাৰত এনেকৈ লাইন দি পেলাই অন হৈ আছে সেইটো আমি অফ কৰি ল'ম এইটো অফ কৰিবৰ কাৰণে ইয়াতে তেনেকৈ গ্ৰিড বুলি আহে ওপৰলৈ নিলে আচলতে এইটো বৰ ভাল কথা যে আমি কাৰ্চাৰডাল যিকোনো এটা কামাণ্ড বা যিকোনো অবজেক্টৰ ওপৰত এনেকৈ ওপৰলৈ নিলে সি আহি যায় ইয়াত লিখা আছে গ্ৰিড মোড তো গ্ৰিড মোডটো আমি ইয়াত অফ কৰি দিম বা কীবৰ্ডত F7 দি পেলাইও আমি অফ কৰিব পাৰোঁ মই ইয়াত ক্লিক কৰি দিলোঁ এই ব্লু কালাৰটো নাইকিয়া হৈ গ'ল এতিয়া অফ হৈ গ'ল গতিকে স্ক্ৰীনখনৰ পৰা আমাৰ গ্ৰিডখিনিও গুচি গ'ল তাৰপিছত আহিলে এইখিনি আমাৰ ৱৰ্ক স্পেচ এইটোত কাম কৰিম তাৰপিছত আহিলে আমাৰ এই যে XY এনেকৈ দেখিছেনে এইটো হ'ল অট'কেডৰ অৰিজিন 0,0 আমি যে গ্ৰাফ আঁকিলে এটা পইণ্টত আমি অৰিজিন বুলি ধৰি লওঁ 0,0 এনেকৈ দি পেলাই আমি ধৰি লওঁ যে এইটো হ'ল অট'কেডৰ অৰিজিন 0,0 ইয়াক কোৱা হয় ইউজাৰ কোঅৰ্ডিনেট ছিষ্টেম বা UCS আমাৰ এই যে অট'কেডৰ এই স্ক্ৰীনখন এই ৱৰ্ক স্পেচটো যিটো এইখন এখন ইনফিনিট স্ক্ৰীন মানে অসীম ইয়াৰ কোনো লিমিটেশ্যন নাই ইয়াত আমি বহুত ডাঙৰ ড্ৰয়িং কৰিব পাৰোঁ বা বহুত সৰু ড্ৰয়িঙো কৰিব পাৰোঁ যিহেতু আমি CAD ছফ্টৱেৰটো ইউজ কিহৰ কাৰণে কৰিছোঁ যাতে আমি যিখিনি মেনুৱেলি কৰিব নোৱাৰোঁ হাতেৰে কৰিব নোৱাৰোঁ সেইখিনি আমি ইয়াত সহজতে কৰিব পাৰোঁ যেনেকৈ আমাক ধৰক এটা চাৰ্কেল লাগে 0.002 দেই মই এনেই এক্সাম্পল এটা দিছোঁ মানে অট'কেডৰ যে এই ৱৰ্ক স্পেচটো এখন ইনফিনিট অসীম সেই বস্তুটো বুজাবৰ কাৰণে এটা মই চাৰ্কেল আঁকিছোঁ এতিয়া চাৰ্কেলটো কেনেকৈ আঁকিব লাগে সেইটো বস্তু বুজিব নালাগে সেইটো মই নেক্সট ক্লাছবোৰত শিকাই যাম এতিয়া মই চাৰ্কেল এটা লৈছোঁ ইয়াৰ চেণ্টাৰ পইণ্ট এটা লৈছোঁ ইয়াত মই চাৰ্কেলটোৰ ডাইমেনশ্যন দিছোঁ 0.0002 আমি হাতেৰে আঁকিব পাৰিমনে ইমান সৰু ড্ৰয়িং এটা 0.002 ৰেডিয়াছ মানে চাৰ্কেলটোৰ ইমান সৰু চাৰ্কেল এটা জানো আমি হাতেৰে এখন বহীত বা কাগজত আঁকিব পাৰিম নোৱাৰিম কিমান সৰু হ'ব আমি মেজাৰমেণ্ট কৰিবলৈ দিগদাৰ হৈ যাব এণ্টাৰ তাৰপিছত এতিয়া আমি ইয়াত চাওক চাৰ্কেলটো আমি ইয়াত দেখা পাইছোঁ এইটো 0.002
ৰেডিয়াছৰ চাৰ্কেল হয় মানে আমি স্ক্ৰীনখন যিমান মন যায় সিমান সৰু কৰিব পাৰো নেক্সট মই দেখাইছো এতিয়া ধৰক মই 5000 ৰেডিয়াছৰ এটা চাৰ্কেল আঁকিব লাগে স্ক্ৰীন কাগজ কিমান এখন ডাঙৰ এখন আমাক বহি বা কাগজ লাগিব কিন্তু ইয়াত আমি এতিয়া আমি 5000 এন্টাৰ ইয়াতো আমি এটা 5000 ৰেডিয়াছৰ চাৰ্কেল আঁকি দিব পাৰো এনেকৈ চাৰ্কেলটোৰ ওপৰত ডাবল ক্লিক কৰিলে দেখি যাম ৰেডিয়াছ 5000 গতিকে এই যে ৱৰ্ক স্পেচ এখন এখন অসীম স্ক্ৰীন কিন্তু ইয়াৰ এটা লিমিটেশ্যন দি দিয়া হৈছে যে ইয়াৰ অৰিজিন কিন্তু এইটো আমি পিছত লাহে লাহে বুজিম ড্ৰয়িংবোৰ কৰিলে ইয়াৰো ইউজ আছে বহুত ইউজ আছে দৰকাৰী হয় এইটো বহুত এইটো হ'ল ইউজাৰ কোঅৰ্ডিনেট চিষ্টেম আৰু এটা বস্তু এই যে কাষত আমাৰ ৰাইট চাইডে সৰি এইটো যে আছে যে WCS বুলি তলত লিখা আছে যে ৱৰ্ল্ড কোঅৰ্ডিনেট চিষ্টেম এইটো কোৱা হয় এইটোৰ ডিৰেকশ্যন দি থোৱা আছে নৰ্থ ওপৰৰ ফালে নৰ্থ ৰাইট চাইডে ইষ্ট লেফ্ট চাইডে ৱেষ্ট তলৰ ফালে চাউথ এইটো তেনেকৈ আমি এটা ড্ৰয়িং কৰিবৰ কাৰণে যেতিয়া লৈ লওঁ বিশেষকৈ চিভিল চিভিল ইঞ্জিনিয়াৰৰ কাৰণে এইটো বহুতেই দৰকাৰী কোনটো ডিৰেকশ্যন আৰু ইয়াৰ পৰা এইটো বুজাই যায় যে এই অট'কেডৰ স্ক্ৰীনখন আমি টপ ভিউত আছে মানে প্ৰথমতে টপ হৈ আছে ন তাৰমানে আমি 2D যে ড্ৰয়িংটো কৰিছোঁ সেইটো আমাৰ টপ ভিউ ওপৰৰ পৰা চালে যিটো ভিউ আহে সেই ভিউটোত আমি কৰোঁ বেছি ক্ৰিটিকেল এতিয়া মই নকৰোঁ পিছত ড্ৰয়িং কৰিলে বুজি পাই যাব লাহে লাহে আৰু ইয়াত এখন ওচৰতে আৰু এখন আছে টুলবাৰ এইখনত আমি মাউচত যিখিনি কাম কৰিব পাৰোঁ সেইখিনি কাম এইখনৰ পৰা কৰিব পাৰোঁ গতিকে ইয়াৰ পৰা ডাইৰেক্ট আমি ইউজ নকৰোঁ যদিও মই এটা দেখাই দিছোঁ ধৰক এতিয়া মই চাৰ্কেল এটা আঁকিছোঁ তো ইয়াত আমি জুম কৰিব পাৰোঁ বা আমি অবজেক্ট এটা মুভ কৰিব পাৰোঁ পেন মানে মুভ কৰা হয় আমি ধৰক জুম কৰিব পাৰোঁ ইয়াৰ পৰা এনেকৈ জুম কৰিব পাৰোঁ যিটো আমি মাউচতো কৰিব পাৰোঁ পিছত মই মাউচৰ ইউজটো দেখাই দিম আমি মাউচতে যেতিয়া আমি কৰি যাম তেতিয়া আমি মাউচতে কৰিম নেক্সটটো হ'ল এইখন আহিলে কামাণ্ড লাইন উইণ্ড' দেখিছেনে টাইপ এ কামাণ্ড এনেকৈ লিখা আছে যে এইখনক আমি প্ৰথমতে কি কৰিম এই যে একদম লেফ্ট চাইডে অকণি গুটি গুটি নিচিনাকৈ আছে যে এইখনত ধৰি পেলাই আমি তললৈ টানি দিম এনেকৈ এইখিনিতে এনেকৈ ধৰি পেলাই এনেকৈ তললৈ টানি দিম তেতিয়া এখন ধুনীয়াকৈ তলত আহি যাব এইখনেই অট'কেডৰ মেইন আৰু বুলি ক'ব পাৰি কাৰণ ই আমাক বহুত সহায় কৰিব ড্ৰয়িং কৰিবলৈ এখন গাইড হয় আমাৰ অট'কেডত ড্ৰয়িং কৰিবৰ কাৰণে গাইড হয় আমি কিবা কিবি পাহৰি গ'লেও ইয়াৰ সহায়ত আমি ড্ৰয়িং কৰিব পাৰোঁ তো আমি কি হয় টাইপ এ কামাণ্ড মানে এই যিখিনি মই ক'লোঁ লাইন চাৰ্কেল এইবোৰ যিবোৰ অপশ্যন আছে ৰোটেট এইবোৰ যিমানবোৰ অট'কেডত অপশ্যন আছে এইবোৰক কামাণ্ড বুলি কোৱা হয় আমি টুলছ বুলি কওঁ বা কামাণ্ড মই যদি কওঁ চাৰ্কেল কামাণ্ডটো চিলেক্ট কৰা কামাণ্ড মানে চাৰ্কেলটো চ' ই আমাক কৈ দিব আমি কি কৰিব লাগে যেনেকৈ মই কৈছোঁ ইয়াত এটা লাইন চিলেক্ট কৰিলোঁ ঠিক আছে ইয়াত মই ক্লিক কৰিলে মাউচত লাইন অপশ্যনটো চিলেক্ট হৈ গ'ল তো লগে লগে ইয়াত কি আহি গ'ল ই কৈ দিছে আমাক স্পেচিফাই ফাৰ্ষ্ট পইণ্ট তাৰমানে মই কি কৰিব লাগিব মই লাইনটো আঁকিবৰ কাৰণে ফাৰ্ষ্ট পইণ্টটো দিব লাগিব নেক্সট ই কৈ দিব স্পেচিফাই নেক্সট পইণ্ট কি কৰিব লাগে মানে আমি নেক্সট পইণ্টটো দিব লাগিব বা ইয়াৰ যিটো লাইনডাল আঁকিম তাৰ ডাইমেনশ্যনটো আমি ইয়াত টাইপ কৰি পেলাই দিব পাৰোঁ ঠিক আছে আমি লাইন আঁকিবলৈ পিছত শিকিম জাষ্ট কামাণ্ড লাইনটোৰ ইউজটোৰ বিষয়ে বুজিব বিচাৰিছোঁ আমি ইয়াত এনেকৈ নেক্সট পইণ্টটো দিলোঁ ধৰক আমি চাৰ্কেল এটা আঁকিব লাগে চাৰ্কেলটো ল'লোঁ তো ইয়াত আমাক ইয়াত লাইন কামাণ্ড উইণ্ড'খনে কৈ দিব কামাণ্ড প্ৰম্পটোৱে স্পেচিফাই চেণ্টাৰ পইণ্ট অফ চাৰ্কেল আমি ইয়াত এইটো চেণ্টাৰ পইণ্ট এটা দিলোঁ দেন ইয়াত আমাক কি কৈছে স্পেচিফাই ৰেডিয়াছ অফ চাৰ্কেল মানে আমাক কৈ দিয়ে ই গাইড কৰিব আমাক নেক্সট আমি কি কৰিব লাগে ৰেডিয়াছ অফ চাৰ্কেল অৰ ডায়মিটাৰ তাৰমানে যদি আমাক ডায়মিটাৰ লাগে আমি ডায়মিটাৰত ক্লিক কৰিম আৰু যদি ৰেডিয়াছ লাগে তাত আমি ডাইৰেক্ট ইয়াত ৰেডিয়াছটো পুট কৰিম ধৰক মোক ডায়মিটাৰ দিব লাগে তেতিয়া মই ইয়াত ডায়মিটাৰত ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া মোক ইয়াত কি সুধিছে স্পেচিফাই ডায়মিটাৰ অফ চাৰ্কেল তাৰমানে এই কামাণ্ড প্ৰম্পটোৱে আমাক কৈ দিব কি কৰিব লাগে নেক্সট ষ্টেপবোৰ আমাক কৈ যাব
আৰু ইয়াৰ 2 নম্বৰ সুবিধাটো হ'ল যদি আমি কেতিয়াবা কিবা কামাণ্ড পাহৰি যাওঁ ক'ত আছে বিচাৰি পোৱা নাই ধৰক কিবা এটা বহুত বৰ বেছি ইউজ নহয় ইয়াৰ ওপৰতে নাই কামাণ্ড এটা আমি বিচাৰি পোৱা নাই তো আমি ইয়াত ডাইৰেক্টলি আমি কামাণ্ডটো লিখি দিব পাৰোঁ তেনেকৈ ধৰক কপি কৰিব লাগে আমি ইয়াত ডাইৰেক্ট লিখি দিম COPY ঠিক আছে এতিয়া কি হৈছে এতিয়া যেতিয়া নতুন ভাৰ্জনবোৰত আহিছে এনেকৈ ইয়াত সহায় হোৱাকৈ আহি গৈছে কপি লৈ পেলাই যিকেইটা অপশ্যন হ'ব পাৰে আহি গৈছে কিন্তু পুৰণা ভাৰ্জনবোৰত সেইটো নাছিলে আমি যদি আগৰ ভাৰ্জন কিছুমান শিকো তেতিয়া দেখিম যে এনেকৈ আমাৰ গোটেই লিষ্টখন আহি নাযায় কপি টাইপ কৰিলে বা ইয়াত কি হ'ব চি দি পেলাই কি কামাণ্ড হ'ব এইটো আহি নাযায় তেতিয়া আমি ইয়াৰ শ্বৰ্ট কি বা কিবৰ্ড কিটো আমি জানিব লাগে এতিয়া ধৰক মই কপিটো দেখাইছোঁ ইয়াত কপি ক্লিক কৰিলোঁ মই এণ্টাৰ কৰিলোঁ ইয়াত আমাৰ আহি যাব আমি এতিয়া কপি কৰিবলৈ যাম যিহেতু কপি চিলেক্ট অবজেক্টছ এনেকৈ মানে অবজেক্টটো চিলেক্ট কৰিব লাগে সেইখিনি আমি পিছত কৰি দেখাম তো ইয়াত আমি চিলেক্ট কৰিলোঁ এনেকৈ আমি ইয়াত কপি কৰিব পাৰোঁ মানে ইয়াত আমি কি যেতিয়া আমি কামাণ্ড এটা বিচাৰি নাপাওঁ ইয়াত লিখি দিব পাৰোঁ বা যদি কোনোবাই পুৰণা ভাৰ্জনবোৰত কাম কৰিছে তো চবৰে এটা কিবৰ্ড কি থাকে যেনেকৈ লাইনৰ এল টাইপ কৰি পেলাই এণ্টাৰ মাৰি দিলে লাইন অপশ্যনটো চিলেক্ট হৈ যায় চাৰ্কলৰ C এণ্টাৰ ঠিক আছে কপিৰ কাৰণে আমি CO এণ্টাৰ এনেকৈ মাৰোঁ এতিয়া যদি মই এনেকৈ ইয়াত ডাইৰেক্টলি লিখি দিলোঁ ছাপ'জ মই মুভ কৰিব লাগে তো অনলি মই M লিখিছোঁ এণ্টাৰ গতিকে মোৰ মুভ অপশ্যনটো চিলেক্ট হৈ যায় তো মই নেক্সট মুভৰ কাৰণে কাম কৰিব পাৰিম গতিকে যদি মানে এইটো কাৰণেও মই কৈ দিছোঁ কাৰণ সদায় চবেইতো 2024 বা লেটেষ্ট ভাৰ্জনবোৰ ইউজ নকৰিবও পাৰে পুৰণা ভাৰ্জনো যদি কোনোবাই ইউজ কৰে তেতিয়া তেওঁলোকে এনেকৈ শ্বৰ্ট কিবোৰ মাৰি দিলে হৈ যায় আৰু যদি একদম পাহৰি গৈছে বোলে কিবৰ্ড কি আছিলে পাহৰি গ'ল ডাইৰেক্ট অপশ্যনটো পূৰা লিখি দিলে হৈ যাব লিখি পেলাই এণ্টাৰ মাৰিলে সেই অপশ্যনটো বা সেই কামাণ্ডটো চিলেক্ট হৈ যাব আৰু নেক্সট আহিলে আমাৰ ইয়াত তলত লেআউট 1 লেআউট 2 এনেকৈ আহিছে এইখিনি মই পিছৰ ক্লাছবোৰত শিকাম এইবোৰ বিশেষকৈ আমাৰ প্ৰিণ্টিং যেতিয়া কৰিবলৈ যাম তেতিয়া আমাক দৰকাৰ হ'ব তাৰপিছত এইখিনি মই কৈছিলোঁৱে এইফালৰ যে ইয়াত মডেল এনেকুৱা যে অকণমান আইকনবোৰ আছে যে এইখিনি আমাৰ ড্ৰাফটিং টুলছ এইখিনি আমাৰ বহুত দৰকাৰী এইখিনি নহ'লে আমি অতকৈ ড্ৰয়িং কৰিবই নোৱাৰিলোঁহেঁতেন মানে আমাক বহুত সহায় কৰে এইখিনি টুলে কৰিবলৈ কিছুমানে শ্বৰ্ট কি মানে কিবৰ্ড দিও কৰিব পাৰে আৰু এইখিনি মই নেক্সট ক্লাছত শিকাম আজি একেটা ক্লাছতে একেটা ভিডিঅ'তে নিশিকাওঁ আশা কৰোঁ সকলোৱে বুজি পাইছে কিবা যদি বুজি পোৱা নাই তেনেহ'লে মোক তলত কমেণ্ট কৰি পেলাই সুধিব পাৰে বা মই মোৰ কণ্টেক্ট নাম্বাৰটো দি দিছোঁ তাতো হোৱাটছএপ কৰি পেলাই মোক সুধিব পাৰে আজিলৈ আহিছোঁ ধন্যবাদ